সঞ্জয় কিষাণ ডাঙৰীয়াই যোৱাকালি মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে আৰু তেওঁৰ স্থানত ইতিমধ্যে তিনিচুকীয়া জিলাৰ পৰা ৰূপেশ গোৱালাক আমি ইনক্লুড কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। অহাকালি শপত গ্ৰহণ আছে। তেওঁতো বিধায়ক হয়, তেওঁ কাম কৰি যাব আৰু কামৰ সুবিধাও দিব পাৰ্টিয়ে, তেনেকুৱা কোনো একো কথা নাই। মোৰ ভাষা নাই আচলতে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় টুইট যোগে অসমবাসী ৰাইজক অৱগত কৰিছে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিবলৈ গৈ আছে আৰু 4জন নতুন বিধায়কক তেওঁ মন্ত্ৰীসভাত স্থান দিবলৈ গৈছে। তাত মোৰ নামটোও আছে। গতিকে মোৰ ভাষা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোৰ ওপৰত যিখিনি বিশ্বাস আৰু আস্থা দেখুৱাইছে তাৰ বাবে মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। মই ভাৰতীয় জনতা পাৰ্টিৰ সমগ্ৰ নেতৃত্ব সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ।